So hello everyone, welcome. And yes, আজি আমি geographyৰ কিছুমান questions লৈ আহিছো অভ্যাসত. And without any delay, we will start our today's session. So কিহৰ কাৰণে আমি এই questions খিনি লৈ আহিছো basically কিয় important হয় কাৰণ গুৱাহাটী হাইকোৰ্টৰ এক্সাম আহি আছে and লগতে ADRE এক্সামো হ'ব মানে পাৰে ঠিক আছে আমাৰ chances আছে কেতিয়া হ'ব আমি এতিয়ালৈকে গম পোৱা নাই but হোৱাটোতো হ'বই and also various other departmental exams or কাৰণে APSC conduct কৰাৰ তাত যিখিনি মানে syllabus আছে তাত আপোনালোকৰ বহুত সহায় হৈ যাব এইটো অভ্যাসৰ সিৰিজটো ফলো কৰিলে ঠিক আছে এণ্ড গুৱাহাটী হাইকোৰ্টৰ যিটো মক টেষ্ট সিৰিজ হৈ আছে আমাৰ অলৰেডি 7th 14 আৰু 21st হৈ গৈছে ঠিক আছে সো 28 ডিসেম্বৰত নেক্সট মক টেষ্ট হ'ব এণ্ড দুটা মক টেষ্ট আমাৰ ফ্ৰী আছে আপোনালোকে যেতিয়াই এনৰোল কৰে তেতিয়াই সেই মক টেষ্টটো দিব পাৰিব এণ্ড লগতে কি হ'ব পিডিএফ খিনি ডাউনলোডেবল ফৰ্মেটত আছে এণ্ড ফ্ৰী ক্লাছেছ আমাৰ ইউটিউব চেনেলত আপোনালোকে পাই আছে আৰু সাবজেক্ট যিখিনি কভাৰ কৰিছে জেনাৰেল নলেজ ৰিজনিং ইংলিছ সকলোবোৰ যিখিনি সিলেবাছত মেনশন আছে সেই সিলেবাস পুৰা ফলো কৰা হৈছে আমাৰ মক টেষ্টত তো আপোনালোকে এনৰোল কৰিব পাৰিব এণ্ড এইটো আমাৰ কুপন কোড ইন এক্সাম 01 ঠিক আছে ইয়াতে ডিটেইলছ দি থোৱা আছে কন্টেক্ট নাম্বাৰ উইথ ৱেবছাইট সো লেটস ষ্টাৰ্ট আৱাৰ টুডেজ ফাৰ্ষ্ট কুৱেশ্যন আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে জিঅ'গ্ৰাফি কুৱেশ্যন যিহেতুকে হয় সো মিক্সড আপ কুৱেশ্যন লৈ আহোঁ জিঅ'গ্ৰাফিৰ ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে যে এটা ৰিভাৰ ব্ৰহ্মপুত্ৰ এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু হুইচ ষ্টেট সো কোনখন ষ্টেট হৈ আমাৰ মানে ভাৰতত ব্ৰহ্মপুত্ৰ ৰিভাৰখন এণ্টাৰ হৈ গৈছে তো আমি জানো যে ব্ৰহ্মপুত্ৰ ৰিভাৰ কি হয় আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিন আমাৰ ইণ্ডিয়াত নহয় ঠিক আছে অৰিজিনটো হৈছে টিবেটত অকে সো তাৰ পৰা কি হয় টিবেটৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰখন ফাৰ্ষ্ট আহি কি হৈ যায় ইয়াত অৰুণাচল প্ৰদেশত সোমায় ঠিক আছে অৰুণাচলত সোমায় অকে এণ্ড অৰুণাচলতো বেলেগ বুলি কোৱা বেলেগ এটা নাম আছে আফটাৰ ডেট অসমত সোমোৱা লগালগ কি হৈ গ'ল ব্ৰহ্মপুত্ৰ হৈ গ'ল ঠিক আছে তো ইয়াত কোনখন ষ্টেটত কোনখন ইণ্ডিয়ান ষ্টেটত ফাৰ্ষ্ট সোমাই বুলি ক'লে সেইটো হৈ গ'ল অৰুণাচল প্ৰদেশ নট আছাম ঠিক আছে ইয়াত এক্সপ্লেনেশ্যন কি কৈছে দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইট অৰিজিনেটছ ইন টিবেট where it is known as Yarlung Sengpo. So Sengpo river বুলিও কোৱা যায় ঠিক আছে after that কি হৈ যায় অৰুণাচলত সোমায় and অৰুণাচলত সোমোৱাৰ পাছত কি হৈ যায় তাৰ নামটো Siang river or Dihang ঠিক আছে after flowing through Arunachal Pradesh it enters Assam where it is popularly known as Brahmaputra and then it continues its course into Bangladesh where it is called the Jamuna before merging into Ganga and finally draining into the Bay of Bengal. So goi ki hoise Tibetor পৰা আহি এনেকে এটা মানে যিটো ফানেল শেপত সোমাই আহে এনেকে অৰুণাচল প্ৰদেশত তাৰপিছত সোমাব আসামত ঠিক আছে তাৰপিছত যাব বাংলাদেশত এণ্ড তাৰপিছত যাব বে অফ বেংগলত ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে which river is known as Sengpo in Tibet সো টিবেটত কোনখন ৰিভাৰ চেংপো বুলি কোৱা যায় ইয়াত কৈছে ইণ্ডাছ ব্ৰহ্মপুত্ৰ সতলজ আৰু মেকং দি থোৱা আছে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ব্ৰহ্মপুত্ৰ ঠিক আছে চেংপো ৰিভাৰ টিবেটত কোনখন ৰিভাৰক কোৱা যায় সেইটো হৈছে এখন ৰিভাৰ হৈছে ব্ৰহ্মপুত্ৰ এক্সপ্লেনেশ্যন দিছে ইন টিবেট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ অলছো নন এজ ইয়াৰলুং চেংপো and it originates near the lake Mansarovar or in the Tibetan plateau. So Tibetan plateau কি আছে Mansarovar lake আছে ইয়াৰ ওচৰতে ব্ৰহ্মপুত্ৰ ৰিভাৰখন অৰিজিনেট হৈছে after flowing eastward across Tibet it enters India through Arunachal Pradesh okay where it is called as Siang or Dihang and in Assam it is known as Brahmaputra and in Bangladesh it is known as Jamuna ঠিক আছে so ইয়াৰ নাম আহে মানে বাংলাদেশত কোনটো নামেৰে কোৱা যায় মানে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ নেমিংটো বাংলাদেশত কি হয় অৰুণাচল প্ৰদেশত কি হয় ঠিক আছে which of the following describes the continental shelf
কন্টিনেন্টাল শেলফ কোনটো কোৱা যায় সো আমাৰ কন্টিনেন্টৰ কি হৈ যায় আমাৰ এটো আমাৰ কন্টিনেন্টাল পাৰ্ট হয় ঠিক আছে সো ইয়াত কি হৈ গ'ল এটো ওশেনিক পাৰ্ট হৈ গ'ল ঠিক আছে বা ওশেনিক ক্ৰাষ্ট ঠিক আছে সো ইয়াত কি হৈ গ'ল যেতিয়া আমাৰ ওশেনৰ পাৰি মানে ওশেন ৱাটাৰৰ পাৰ্ট কিছুমান আমাৰ কন্টিনেন্টাল স্লোপত থাকে ঠিক আছে কন্টিনেন্টাল মানে এৰিয়াত যিখিনি থাকে ঠিক আছে তো সেইটো কোৱা যায় কন্টিনেন্টাল শেলফ ঠিক আছে সো কন্টিনেন্টাল স্লোপটো কি এটো হৈ গ'ল কন্টিনেন্টাল শেলফ ঠিক আছে কন্টিনেন্টৰ এটা পাৰ্ট হৈ গ'ল যেটো আপোনাৰ ওশেনৰ ৱাটাৰে কভাৰ কৰি আছে অলপমান তাৰপিছত যেটো এনেকে পাৰ্টটো যেটো স্লাইড মানে স্লোপ ফৰ্মত হৈ গৈছে সেইটো কয় যে কন্টিনেন্টাল স্লোপ ঠিক আছে ইয়াত ডায়াগ্ৰামটো পুৰা দি থোৱা আছে ঠিক আছে এটো আপোনাৰ হৈ গ'ল কন্টিনেন্টাল জোন আফটাৰ এটো হৈ গ'ল ওশেনিক জোন ঠিক আছে yet this is a deep sea trench formed by tectonic subduction. After that, the gently sloping submerged portion of a continental margin. After that, an underwater mountain range formed by volcanic activity. A steep slope that descends into the deep ocean floor. So here correct answer to hoise the gently sloping submerged portion of a continental margin to a hoise continental shelf. ঠিক আছে continental shelf is the shallow gently sloping underwater extension of a continent lying between the coastline and the continental slope. So continental slope যেটো কৈছিলো ঠিক আছে সেইটো হৈছে এনেকে যেটো স্লোপ ফৰ্মত থাকে ঠিক আছে তাৰ পাছত হৈ গ'ল যেটো এটো কন্টিনেন্টাল শেলফ ঠিক আছে আফটাৰ এটো কোষ্ট এৰিয়াটো ঠিক আছে সো deep sea trends to কি কোৱা যায় trenches that are very deep okay যিখিনি subductionৰ through form হয় after that underwater mountain range কেনেকে form হয় volcanic activity through form হয় ঠিক আছে mid oceanic ridges বুলি কোৱা যায় underwater যিখিনি mountain range থাকে after that steep slope into the deep ocean to কি কোৱা যায় যে this refers to the continental slope not shelf so steep slope যেটো হয় এটোৱে হৈছে continental slope and gentle slope to হৈ গ'ল continental shelf ঠিক আছে next হৈছে which ocean is home to the Mariana Trench the deepest point on earth so Mariana Trench to হৈছে earthৰ এটা deepest point হয় and কোনখন oceanত আছে বুলি কৈছে সেইটো ইয়াত অপচনত দিছে আৰ্টিক ওশেন এটলান্টিক ওশেন পেচিফিক ওশেন এণ্ড ইণ্ডিয়ান ওশেন ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে পেচিফিক ওশেন ঠিক আছে সো মেৰিয়ানা ট্ৰেঞ্চ ক'ত আছে পেচিফিক ওশেনত আছে এণ্ড মেৰিয়ানা ট্ৰেঞ্চটো কি হয় ডিপেষ্ট পইণ্ট ঠিক আছে so the Mariana Trench which contains the deepest point on earth it is known as the Challenger Deep so Challenger Deep বুলি যদি question আহে তেতিয়াও আপোনালোকে গম পাব লাগিব যে এটো মেৰিয়ানা ট্ৰেঞ্চৰ ওপৰত কৈছে যেটো deepest point on earth হয় ঠিক আছে it is located in the western Pacific Ocean east of the Mariana Islands ঠিক আছে after that ইয়াৰ depth and all sub significance mention কৰা আছে ঠিক আছে আপোনালোকে চাই লব নেক্সট কোৱেশ্চনটো হৈছে গ্ৰেট বেৰিয়াৰ ৰিফৰ ওপৰত গ্ৰেট বেৰিয়াৰ ৰিফ মানে ইয়াত কি হৈছে ইয়াত কৰেলছ বিলাক থাকে ঠিক আছে coral reef ঠিক আছে corals বোৰ থাকে the great barrier reef is located off the coast of which country তো কোনটো কান্ট্ৰিৰ কোষ্টৰ ওচৰত গ্ৰেট বেৰিয়াৰ ৰিফ থাকে কৈছে অপচন দি থোৱা আছে এণ্ড ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অষ্ট্ৰেলিয়া সদায় মনত ৰাখিব এইটো কুৱেশ্যন আহিব পাৰে এনেকুৱা টাইপ অফ কুৱেশ্যন মানে আহি যায় যিখিনি আপোনাৰ বহুত বেছি চিগনিফিকেন্স থাকে ঠিক আছে The Great Barrier Reef is located off the northeastern coast of Australia in the Coral Sea along the coast of Queensland and it is the largest coral reef system in the world. So ইয়াৰ significance to বহুত বেছি আছে so এনেকুৱা question আহিব okay recognized as UNESCO World Heritage Site okay for its outstanding universal value visible even from outer space okay
তো ইয়াৰ এক্সপ্লেনেশ্যনটো আপোনালোকে চাই ল'ব ভালকে ঠিক আছে এইটো সদায় মনত ৰাখিব গ্ৰেট বেৰিয়াৰ ৰিফ কোনটো কোষ্টৰ মানে কোষ্টৰ ওচৰত আছে অষ্ট্ৰেলিয়ান কোষ্টৰ ওচৰত ঠিক আছে The boundary between the cold deep water and warm surface water is known as so যিটো surface water থাকে okay after that এইটো cold water okay so ইয়াৰ boundary কথা কৈছে ঠিক আছে মানে surface water টো কিয় warm হ'ব কাৰণ ইয়াত sun rays পাই থাকিব ঠিক আছে so এইখিনি warm হ'ব and এইখিনি কি হৈ যাব cold হৈ যাব that means আমাৰ oceanৰ যিমান আমি depthত গৈ থাকিম যিমান depth increase হ'ব সিমানেই cold হৈ গৈ থাকিব water ঠিক আছে that means temperature টো কি হৈ যাব low হৈ গৈ থাকিব যিমানে depth increase হৈ গৈ থাকে ঠিক আছে so ইয়াৰ boundary line টো কি কয় thermocline ঠিক আছে আপোনালোকে ইয়াৰ definition টো চাব thermocline it is the boundary layer in the ocean that separates warm water and cold water okay warm water that is heated by the sun and cold water that is যিমান ডেন্স হৈ গৈ থাকিব যিমান ডেপথত গৈ থাকিব সিমানে কি হ'ব সিমানে কোল্ড হৈ গৈ থাকিব that means temperature কি হৈ যাব temperature decreases rapidly with increasing depth ঠিক আছে তো ইয়াত বাকি কিটাৰ ডেফিনেশন দি থোৱা আছে আপোনালোকে চাই লিব then next question টো হৈছে which geographical feature is created when two oceanic plates diverge so দুখন যেতিয়া oceanic plate ডাইভাৰ্স হৈ যায় ঠিক আছে ডাইভাৰ্স মানে কি হৈ গ'ল আঁতৰি গৈছে ঠিক আছে তাত কি ফৰ্মেশন হ'ব যেতিয়া আঁতৰি গৈ থাকিব তাত কি হ'ব তাত মিড ওশেনিক ৰিজেস ফৰ্ম হৈ যাব ঠিক আছে সো মিড ওশেনিক ৰিজেস ফৰ্ম হ'ব ঠিক আছে মিড ওশেনিক ৰিজেস কিয় পৰা ফৰ্ম হয় volcanic activity পৰা ঠিক আছে so ইয়াৰ answer to correct answer to হৈছে option C mid oceanic ridges when two oceanic plates diverge that means move away from each other then the magma rises from the mantle to fill the gap and magma যেতিয়া rise হৈ যায় gap to fill কৰিবৰ কাৰণে তেতিয়া কি হ'ব তাত কিছুমান mid oceanic ridges form হৈ যাব ঠিক আছে through the volcanic activity after that কি হৈছে the this process is known as sea floor spreading so sea floor spreading কি হয় এটা যদি question আহে তেতিয়া গম পাই যাব যে that means two oceanic plates diverge হৈছে ঠিক আছে and mid oceanic ridges or এটা মানে example হৈছে mid Atlantic ridge ঠিক আছে Next হৈছে which of the following processes is primarily responsible for the formation of Oxbow Lake so যেতিয়া মানে কি হয় যেতিয়া মানে mountain areas যেতিয়া মানে water flow হৈ থাকে ঠিক আছে so water flow হৈ থাকিলে কি হয় তাত seaবোৰ এনেকে আহে ঠিক আছে so যেতিয়া এনেকে আহে তেতিয়া কি হৈ যাব যেতিয়া মানে এখন নদী এনেকে আহে তেতিয়া কি হৈ যায় তেতিয়া এইফালৰ পৰা যেতিয়া waterটো আহি থাকে তেতিয়া হেতু ফোৰ্সত আহি থাকুতে এইফালে ইৰোজন কৰি গৈ থাকে ঠিক আছে after that এইফালে যেতিয়া গৈ থাকে এইফালে এনেকে যেতিয়া ঘুৰিব সো তেনেকে কি হৈ যাব ইৰোজন হৈ গৈ থাকিব সো এইফালে যেতিয়া ইৰোজন হৈ গৈ থাকিব তেতিয়া কি হৈ যাব এই ৰিভাৰ খনে তাৰ পাথটো লাহে লাহে চেঞ্জ হৈ গৈ থাকিব চেঞ্জ হৈ এনেকে আহি পাছত এনেকে আহি যাব সো কি হৈ যাব পাছত এনেকুৱা নিচিনা হৈ যাব ৰিভাৰখন ঠিক আছে after that লাহে লাহে কি হৈ যাব লাহে লাহে এনেকুৱা হৈ যাব ইৰোজন হৈ ঠিক আছে and লাহে লাহে আৰু বেছি এনেকুৱা হৈ যাব তাৰ মানে এই
অক্সবো লেক বিলাক তেতিয়া কি হৈ যাব ফৰ্মেশন হৈ যাব ইয়াত কিছুমান কি হৈ যাব ইয়াত দেখিছে ন এখন অক্সবো লেক ফৰ্মেশন হৈছে ঠিক আছে দ্যাট মিন্স ৰিভাৰে ইৰোড কৰি সাইডৰ পাৰ্টস খিনি ইৰোড কৰি তাৰ ডাইৰেকশন চেঞ্জ কৰি পাছত এনেকুৱা এটা লেক ফৰ্মেশন হৈ যায় যিটো কৈছে যে অক্সবো লেক সো অক্সবো লেক কিহৰ কাৰণে ফৰ্মেশন হয় মিয়েন্ডাৰিংৰ কাৰণে আৰু লেটাৰেল ইৰোজন বাই দ্য ৰিভাৰ্ছৰ কাৰণে ঠিক আছে সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি সো মিয়েন্ডাৰিংৰ কাৰণে হয় ওকে An oxbow lake is a U-shaped body of water formed when a meander in a river gets cut off from the main flow, creating a separate calm lake often in flat floodplains. ইয়াৰ গোটেই ডেফিনেশন আপোনালোকৰ মানে ভালকে এক্সপ্লেনেশন দি থোৱা আছে আপোনালোকে চাই লব গো থ্ৰু কৰি লব ঠিক আছে অক্সবো লেক কেনেকে ফৰ্ম হৈ গল গম পালে সো মিয়েন্ডাৰিংৰ কাৰণে ফৰ্ম হৈ যায় যিটো ৰিভাৰ ইৰোজনৰ কাৰণে ঠিক আছে after that next question to hoise what landform is created at the mouth of a river where sediment is deposited as the river enters a standing body of water so ekhon river jetia eta mane water body jetia enter kore tar pisot ki hoy jay tar kisuman lahe ki hoy gol sediments deposit kori goi thakibo thik ase sediments deposit kori goi thaka jitu area hobo thik ase he area tu ki buli koise he water body he area tu ki buli koise he area tu hoy gol delta thik ase delta ki hoy jay finally jetia ekhon river e jiman sediments bu carry kori goi thake tetia eta jegat mane goi lastot eri diboge and tat sediments e bhorpur hoi thakibo horu river thakibo thik ase so a delta is a low lying fertile landform shaped like a triangle or fan created at a river's mouth where it slows down and deposits the sediment okay after that as it enters a larger calmer body of water like an ocean sea or lake so delta mane gom pai goise jetia ekhon river ki ho jabo sediments carry kori goi thakibo so ei sediments khini eta jagat goi thakiboge tar pisot tat horu hoi jaboge river path bilak okay and ekhini gute sediments e bhori thakibo etu part e hoise delta okay alluvial fan ki hoy estuary ki hoy ekhini upor gorge ki hoy yar upor definition di thwa ase apnaloke go through kori lobo next hoise what is the primary cause of karst topography so karst topography primary cause to ki hoy khorise keneke form hoy so yat ki hoy yat karst topography primary cause to hoise je chemical মানে কেমিক্যাল যিখিনি তাত ৰিয়েকচন হৈ থাকে ঠিক আছে কেমিক্যাল প্ৰসেছৰ কাৰণে ওকে সো ইয়াত কৈছে যে যিখিনি তাত সিঙ্ক হোল তাত থাকে সিঙ্ক হোলস কিছুমান তাত থাকে কিছুমান কেভস আফটাৰ দ্যাট আন্ডাৰ ওয়াটাৰ থাকিব ঠিক আছে আন্ডাৰগ্ৰাউন্ড ৰিভাৰ্স থাকিব আফটাৰ দ্যাট লাইমস্টোন পেভমেন্ট থাকিব ঠিক আছে কাৰ্স্ট টপোগ্ৰাফিত তাৰ সিগনিফিকেন্স ঠিক আছে সো ইয়াত কেনেকে ফৰ্ম হয় কেমিক্যাল ওয়েদাৰিং প্ৰসেছৰ পৰা ইয়াত ফৰ্ম হয় ঠিক আছে কাৰ্স্ট টপোগ্ৰাফিত এন্ড ইয়াত কি কৈছে dissolution of soluble rocks like limestone by acidic river ঠিক আছে সো এটোৱে হৈছে correct answer okay acidic water dit ase that means কি হৈছে chemical weathering hoise okay so through the process of chemical weathering ki hoy karst topography form hoy tar main mane primary cause to hoise chemical weathering okay and tat ki thakibo tat thakibo sinkholes caves and underground rivers thakibo limestone pavement thakibo thik ase so etu asle amar aji last question to amar abhyahor aji class to imanote ami hamorni marsu and amar jitu PDF hobo hetu apnaloke telegram channel pai jabo and logote description box ot apnalokor link to mention kora thakibo apnaloke join koribo paribo নহলে এনেকেও স্ক্যান কৰি join কৰিব পাৰিব ঠিক আছে সো ইমানে আসলে আজি and apnaloke Guwahati High Court or ji hokole enroll kora nai enroll kori lobo paribo Guwahati High Court mock test or karone aru ami hodai ani thakim eneke classes apnaloke follow koribo amar channel to and subscribe thank you so much